ইয়াত কোনোবাই ধূমকেতুৰ দৰে কাৰোবাৰ প্ৰৱেশে তাবে নিজকে যদি কোনোবাই কৰিব বিচাৰে বিপিআৰ ৰাইজে সেইবিলাক তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ আছে। ইয়াত আপুনি স্থানীয় বিধায়ক আছে আৰু নতুনকৈ মানে আপোনালোকৰ যি বিজেপিত জইন কৰা ভূপেন বৰাকো দেখিবলৈ পোৱা গৈছে। কোনে কিমান মানুহ আহিব পাৰে যোৱা দিনবিলাকত আমাৰ দললৈ কোনোবা আহিছে তেনেকুৱা 53,000 কাৰ্যকৰ্তা ইয়াত অনলাইনত জইনিং কৰিলে, তাৰে কোনোবা এজনে জইন কৰিছে। এইটো কাৰণে ইমান কনচাৰ্ণ কৰিবলগীয়া বিষয় নহয়। 53,000 কাৰ্যকৰ্তা অনলাইন বিজেপি জইন কৰি ৰাখিছে। এই গেটত আছে বিহপুৰীয়া, মই দেখিছোঁ কিছুমানে বিহপুৰীয়া তথ্য নাজানে, লোকসভাত আমাৰ বিজয় ব্যৱধান কি নাজানে, আমাৰ দলৰ ভেটি ইলেকশ্যন কমিশ্যনে কেইটা PS দিছে, পলিং ষ্টেচন দিছে, বুথ কমিটি কেইখন নাজানে। দলৰ নীতি আদৰ্শ, দলৰ অনুভৱ, দলৰ সংস্কাৰ এইবোৰ নহ'লে ইয়াত মই বৰ ভাৱ নাই ইয়াত। আৰু বিশেষকৈ বিহপুৰীয়া সমষ্টি ইয়াত গুৰু ঠাই, পুণ্যভূমি। ইয়াত মানুহে সংস্কাৰ জানে, মানুহে আচৰণ জানে, মানুহে কেনেকৈ আইগৰাকী কেনেকৈ আবুৰ কৰি ৰাখিব লাগে, কেনেকৈ সন্মান দিব লাগে জানে। ইয়াত উভত গৰুৱে কোনো নাছিলে লাভ নাই। আৰু ইয়াত কোনোবাই ধূমকেতুৰ দৰে কাৰোবাৰ প্ৰৱেশে তাবে নিজকে যদি কোনোবাই কৰিব বিচাৰে বিপিআৰ ৰাইজে সেইবিলাক তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে সাজু হৈ আছে। বিপিআৰ ৰাইজে সাজু হৈ আছে। ভূপেন বৰাই কিমান মানুহ আনিছে, আনিব পাৰিছেনে মানুহ? ইয়াত ৰাইজ আনিছে আমাৰ বুথ সমিতিয়ে, আমাৰ শক্তি কেন্দ্ৰই, আমাৰ মণ্ডল সমিতিয়ে, আমাৰ কাৰ্যকৰ্তাই আনিছে। দলে নেতৃত্ব দিছে। ইয়াৰ স্থানীয় জনপ্ৰতিনিধিগৰাকীৰ জৰিয়তে দলে দায়িত্ব দিছে। সেইধৰণে আমি সকলোৱে মিলি নিষ্ঠাৰে কাম কৰিছোঁ। সেই দৃশ্যপটত আপুনি যাৰ নাম লৈ আছে আমি কেতিয়াও দেখা নাই। কিন্তু সেইদিনাখনি দেখা পোৱা গৈছে একেখন প্লেটৰ পৰা আপেল খোৱা দেখা পোৱা গৈছে। চক মানুহৰ নিৰ্মালী সকলোৰে বাবে আমি সংস্কাৰিত। আমি সংস্কাৰিত পৰিয়ালৰ ল'ৰা। আমি তুচ্ছ তাচ্ছিল্য কৰা আমাৰ ৰেকৰ্ড নাই। আমি ভৱিষ্যতৰ তেনেকুৱা যাতে নহয়, মুখত অশালীন শব্দ ওলোৱা আমাৰ কেতিয়াও ৰেকৰ্ড নাই। আমি গুৰু ঠাই পুণ্যভূমি, এই বৃহত্তৰ অসমীয়া ৰাইজক সকলোকে মান সন্মান শ্ৰদ্ধা স্নেহ যাচি মানুহক আমি সবলীকৰণ কৰাৰ যাত্ৰা, যশস্বী প্ৰধানমন্ত্ৰী বিকশিত ভাৰত যাত্ৰা, মাননীয় মুখ্যমন্ত্ৰী বিৰামহীন প্ৰগতিৰ যাত্ৰা, এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়া। আৰু আমিও যোৱা 21 চনৰ পৰা এখন শ্ৰেষ্ঠ বিপিআৰ গঢ়াৰ আমাৰ পণ। বিহপুৰীয়া প্ৰথম, মহিলা প্ৰথম। মহিলা আইসকলে আজি নেতৃত্ব দি আছে, বৈষ্ণৱসকলে নেতৃত্ব দি আছে। কোনোবাই ক'ৰবাত থাকি ক'ৰবাত আহি কিবা যদি কয় সেইটো ৰাইজে সিদ্ধান্ত ল'ব। ভূপেন বৰাক ইয়াত দেখিবলৈ পোৱা নাই। মই নাজানো। মই ৰাইজক দেখি আছোঁ। মই এতিয়া মুখ্যমন্ত্ৰীক মই চাই আছোঁ, ৰাজ্যিক সভাপতি দিলীপ শইকীয়াক চাই আছোঁ, নেতৃবৰ্গক চাই আছোঁ, ভকত বৈষ্ণৱক চাই আছোঁ। তাৰ মাজত কোন ক'ত আছে মই নাজানো।